হেল্ল' ষ্টুডেণ্ট, এডুকেশ্যন ফৰ ইউ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আজি ভিডিঅ'টোত দশমমান শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ লেচন নম্বৰ 1-ৰ কেইটামান গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে, তলৰ কোনটো ধাতুৱে কপাৰ ছালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে? অপশ্যন এ চিলভাৰ, অপশ্যন বি গোল্ড, অপশ্যন চি জিংক, অপশ্যন ডি মাৰ্কিউৰি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি জিংক। কুৱেশ্যন নম্বৰ 2, ফেৰিক অক্সাইড এলুমিনিয়ামৰ লগত বিক্ৰিয়া কৰি এলুমিনিয়াম অক্সাইড আৰু আইৰণ উৎপন্ন কৰে। ওপৰৰ বিক্ৰিয়াটো হ'ল অপশ্যন এ এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ, অপশ্যন বি এটা বিযোজন বিক্ৰিয়াৰ উদাহৰণ, অপশ্যন চি এটা অপহৰণ বিক্রিয়ার উদাহরণ, অপশ্যন ডি এটা দ্বি অপহরণ বিক্রিয়ার উদাহরণ। ইয়ার শুদ্ধ উত্তর হব অপশ্যন সি এটা অপহরণ বিক্রিয়ার উদাহরণ। লোর গুড়ির যোগ করা হয়। অপশ্যন এ হাইড্রোজেন গ্যাস আর আয়রন ক্লোরাইড উৎপন্ন হয়, অপশ্যন বি ক্লোরিন গ্যাস আর আয়রন হাইড্রোক্সাইড উৎপন্ন হয়, অপশ্যন সি বিক্রিয়া নঘটে, অপশ্যন ডি আয়রন লবণ আর পানি উৎপন্ন হয়। ইয়ার শুদ্ধ উত্তর অপশ্যন এ হাইড্রোজেন গ্যাস আর আয়রন ক্লোরাইড উৎপন্ন হয়। কোয়েশ্চন নাম্বার 4, বনস্পতিজাত দ্রব্য বনস্পতিজাত দ্রব্যৰ পচন হাৰলৈ পৰিৱৰ্তন হোৱাটো তলৰ কোনটো শ্ৰেণীৰ বিক্ৰিয়াৰ উদাহৰণ? অপশ্যন এ তাপগ্ৰাহী বিক্ৰিয়া, অপশ্যন বি তাপবৰ্জী বিক্ৰিয়া, অপশ্যন সি দুয়োটা, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি তাপবৰ্জী বিক্ৰিয়া। কোয়েশ্চন নাম্বার 5, তলৰ কোনটোত ৰাসায়নিক বিক্রিয়া ঘটা নাই? অপশ্যন এ খাদ্য হজম হোৱা, অপশ্যন বি শোষণ, অপশ্যন সি মোমবাতি জ্বলা, অপশ্যন ডি মোমবাতি গলা। শুদ্ধ উত্তর অপশ্যন ডি মোমবাতি গলা। কোয়েশ্চন নাম্বার 6, এটা সন্তুলিত রাসায়নিক বিক্রিয়ায় তলৰ কোনটো সূত্র মানি চলে? অপশ্যন এ ভরবেগৰ রক্ষণশীলতা, অপশ্যন বি বৰৰ রক্ষণশীলতা, অপশ্যন সি শক্তির রক্ষণশীলতা, অপশ্যন ডি ঘনত্বৰ রক্ষণশীলতা। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি বৰৰ রক্ষণশীলতা। কোয়েশ্চন নাম্বার 7, জারক পদাৰ্থৰ ক্ষেত্ৰত তলৰ উক্তিবোৰৰ কোনটো সত্য? অপশ্যন এ ই হাইড্রোজেন দিয়ে, অপশ্যন বি ই অক্সিজেন দিয়ে, অপশ্যন সি ই অক্সিজেন লয়, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি ই অক্সিজেন দিয়ে। কোয়েশ্চন নাম্বার 8, তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ? লেড অক্সাইড কাৰ্বনৰ লগত বিক্ৰিয়া কৰি লেড আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে। 1 নম্বৰ লেড বিজাৰিত হৈছে, 2 নম্বৰ কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে, 3 নম্বৰ কাৰ্বন জাৰিত হৈছে, 4 নম্বৰ লেড অক্সাইড বিজাৰিত হৈছে। অপশ্যন এ 1 আৰু 2, অপশ্যন বি 1 আৰু 3, অপশ্যন সি 1, 2 আৰু 3, অপশ্যন ডি সকলোবোৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 1 আৰু 2। কোয়েশ্চন নাম্বার 9, প্ৰদত্ত বিক্ৰিয়াটোৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি সত্য? হাইড্ৰোজেন সালফাইড আৰু ক্লোৰিনে বিক্রিয়া কৰি হাইড্রোক্লোরিক এসিড আৰু সালফার উৎপন্ন করে। অপশ্যন এ ক্লোরিন এটা বিজারক পদার্থ, হাইড্রোজেন সালফাইড এটা বিজারক পদার্থ, ক্লোরাইডে ইলেকট্রন গ্রহণ করেছে, অপশ্যন ডি হাইড্রোজেন সালফাইড সালফারলৈ বিজারিত হৈছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি হাইড্রোজেন সালফাইড এটা বিজারক পদার্থ। কোয়েশ্চন নাম্বার 10, ক্যালসিয়াম অক্সাইডে পানীৰ সৈতে তীব্ৰভাৱে বিক্রিয়া কৰি শীতলিত চূৰ্ণ উৎপন্ন কৰে। ওপৰৰ বিক্রিয়াটো হ'ল 1 নম্বৰ সংযোজন, 2 নম্বৰ তাপবৰ্জী, 3 নম্বৰ তাপগ্ৰাহী, 4 নম্বৰ জাৰণ। অপশ্যন এ 1 আৰু 3, অপশ্যন বি 3 আৰু 4, অপশ্যন সি 1 আৰু 2, অপশ্যন ডি 1, 3 আৰু 4। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন সি 1 আৰু 2। কোয়েশ্চন নাম্বার 11, যেতিয়া হাইড্রোজেন সালফাইড গেছ কপাৰ সালফেটৰ নীলা দ্ৰব্যৰ মাজেৰে পাৰ হয়, কপাৰ সালফেটৰ কলা অধক্ষেপ পোৱা যায় আৰু দ্ৰব্যটোত সালফিউৰিক এসিড গঠন হৈ থাকে। বিক্রিয়াটো এটা উদাহৰণ হ'ব অপশ্যন এ সংযোজন বিক্রিয়া, অপশ্যন বি দ্বি অপহরণ বিক্রিয়া, অপশ্যন সি বিযোজন বিক্রিয়া, অপশ্যন ডি অপহরণ বিক্রিয়া। শুদ্ধ উত্তর অপশ্যন বি
দ্বি অপহরণ বিক্রিয়া। কোশ্চেন 12 ম্যাগনেসিয়ামৰ ফিটা এডাল বায়ুত দহন কৰিলে উৎপন্ন হোৱা পাউডাৰবিধ হ'ল অপশ্যন এ মেগনেছিয়াম অক্সাইড, অপশ্যন বি মেগনেছিয়াম কাৰ্বনেট, অপশ্যন চি মেগনেছিয়াম নাইট্ৰেট, অপশ্যন ডি মেগনেছিয়াম হাইড্ৰক্সাইড। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ মেগনেছিয়াম অক্সাইড। কোশ্চেন নম্বৰ 13 প্ৰাকৃতিক গেছৰ দহন তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? অপশ্যন এ তাপগ্ৰাহী, অপশ্যন বি তাপবৰ্জী, অপশ্যন সি সংযোজন, অপশ্যন ডি বিযোজন। শুদ্ধ উত্তৰ অপশ্যন বি তাপবৰ্জী। কোশ্চেন নম্বৰ 14 পোৰা চূণে পানীৰ লগত বিক্ৰিয়া কৰাটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? অপশ্যন এ সংযোজন, অপশ্যন বি বিযোজন, অপশ্যন সি তাপবৰ্জী, অপশ্যন ডি এ আৰু চি উভয়ে। শুদ্ধ উত্তৰ অপশ্যন ডি এ আৰু চি উভয়ে। কোশ্চেন 15 চিলভাৰ ব্ৰোমাইড সূৰ্যৰ পোহৰত চিলভাৰলৈ পৰিণত হোৱাটো তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ? অপশ্যন এ সংযোজন, অপশ্যন বি বিযোজন, অপশ্যন সি তাপগ্ৰাহী, অপশ্যন ডি বি আৰু চি উভয়ে। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি বি আৰু চি উভয়ে। কোশ্চেন নম্বৰ 16 কপাৰ ছালফেট দ্ৰৱত জিংকৰ টুকুৰা পেলাই দিলে জিংক ছালফেট আৰু কপাৰ উৎপন্ন হয়। এই বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? অপশ্যন এ অপহৰণ, অপশ্যন বি সংযোজন, অপশ্যন সি বিযোজন, অপশ্যন ডি দ্বি অপহৰণ। শুদ্ধ উত্তৰ অপশ্যন এ অপহৰণ। কোশ্চেন নম্বৰ 17 তলৰ কোনটো এটা ৰাসায়নিক বিক্ৰিয়াৰ বৈশিষ্ট্য? অপশ্যন এ অৱস্থাৰ পৰিৱৰ্তন, অপশ্যন বি ৰং আৰু উষ্ণতাৰ পৰিৱৰ্তন, অপশ্যন সি গেছৰ উৎপত্তি, অপশ্যন ডি ওপৰৰ আটাইকেইটা। শুদ্ধ উত্তৰ অপশ্যন ডি ওপৰৰ আটাইকেইটা। কোশ্চেন 18 বগা চিলভাৰ ক্লোৰাইড সূৰ্যৰ পোহৰত ৰখাৰ পিছত ইয়াৰ বৰণ হ'ব অপশ্যন এ মটীয়া, অপশ্যন বি ৰঙা, অপশ্যন চি বগা, অপশ্যন ডি হালধীয়া। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ মটীয়া। কোশ্চেন 19 চিলভাৰ আৰু কপাৰ ক্ষয়ীভৱনৰ ফলত চিলভাৰ আৰু কপাৰৰ পৃষ্ঠত কেনেধৰণৰ চামনি পৰে? অপশ্যন এ কলা আৰু সেউজীয়া, অপশ্যন বি বগা আৰু কলা, অপশ্যন সি কলা আৰু মুগা, অপশ্যন ডি কলা আৰু ৰঙা। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ কলা আৰু সেউজীয়া। কোশ্চেন নম্বৰ 20 বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে। এই বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াত ঘটে? অপশ্যন এ অপহৰণ, অপশ্যন বি তাপবৰ্জী বিক্রিয়া, অপশন সি দ্বি অপহরণ বিক্রিয়া, অপশন ডি তাপগ্রাহী বিক্রিয়া। ইয়ার শুদ্ধ উত্তর অপশন সি দ্বি অপহরণ বিক্রিয়া। কোশ্চেন নাম্বার 21 তলৰ কোনটো ক্ষয়ীভৱনৰ উদাহৰণ নহয়? অপশন এ সিলভাৰৰ ওপৰত থকা কলা চামনি, অপশন বি কপাৰৰ ওপৰত পৰা সেউজীয়া চামনি, অপশন সি মাখনৰ বেয়া গন্ধ, অপশন ডি লোদ মামৰে ধৰা। শুদ্ধ উত্তৰ অপশন সি মাখনৰ বেয়া গন্ধ। কোশ্চেন নাম্বার 22 তেলৰ সতেজ নমুনা বহুদিনৰ বাবে সঞ্চয় কৰি ৰাখিলে তলৰ কোনটো গেছ ব্যৱহাৰ কৰিব পাৰি? অপশন এ কাৰ্বন ডাই অক্সাইড বা অক্সিজেন, অপশন বি নাইট্রোজেন বা অক্সিজেন, অপশন সি কার্বন ডাই অক্সাইড বা হিলিয়াম, অপশন ডি হিলিয়াম বা নাইট্রোজেন। শুদ্ধ উত্তর অপশন ডি হিলিয়াম বা নাইট্রোজেন। কোশ্চেন নাম্বার 23 এটা দ্বি অপহরণ বিক্রিয়াত সোডিয়াম সালফেট দ্রব্য আৰু বেরিয়াম ক্লোরাইড দ্রব্যৰ মাজৰ বিক্রিয়াত 1 নম্বৰ পরমাণুৰ বিনিময় ঘটে, 2 নম্বৰ আয়নৰ বিনিময় ঘটে, 3 নম্বৰ অদক্ষেপ উৎপন্ন হয়, 4 নম্বৰ এটা অদ্রবণীয় নিমখ উৎপন্ন হয়। অপশন এ 1 আৰু 4 শুদ্ধ, অপশন বি 1 আৰু 3, অপশন সি কেৱল 2, অপশন ডি 2, 3 আৰু 4। শুদ্ধ উত্তৰ অপশন ডি 2, 3 আৰু 4। কোশ্চেন নাম্বার 24 মার্বলত থাকে অপশন এ ক্যালসিয়াম হাইড্রক্সাইড, অপশন বি ক্যালসিয়াম ক্লোরাইড, অপশন সি ক্যালসিয়াম কার্বনেট, অপশন ডি ক্যালসিয়াম অক্সাইড। শুদ্ধ উত্তর অপশন সি ক্যালসিয়াম কার্বনেট। কোশ্চেন নাম্বার 25 এটা পরীক্ষা নলীত প্রায় 1 গ্রাম ক্যালসিয়াম কার্বনেট লোৱা হল, জুইৰ শিখাত গৰম কৰা হল যেতিয়ালৈকে বৰ্ণহীন গেছ নোলায়। বিক্রিয়াটো হ'ব অপশন এ বিযোজন বিক্রিয়া, অপশন বি অপহরণ বিক্রিয়া, অপশন সি দ্বি বিযোজন বিক্রিয়া, অপশন ডি দ্বি অপহরণ বিক্রিয়া। এর শুদ্ধ উত্তর অপশন এ বিযোজন বিক্রিয়া। কোশ্চেন নাম্বার 26 গ্লুকোজে
অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হ'ল। ওপৰৰ বিক্ৰিয়াটো এটা অপশ্যন এ অপহৰণ বিক্ৰিয়া, অপশ্যন বি তাপগ্ৰাহী বিক্রিয়া, অপশন সি তাপবর্জী বিক্রিয়া, অপশন ডি প্রশমন বিক্রিয়া। ইয়ার শুদ্ধ উত্তর অপশন সি তাপবর্জী বিক্রিয়া। কোশ্চেন নাম্বার 27 এজন ছাত্রই পরীক্ষানিল এটাত সোডিয়াম সালফেট দ্রব্য আর তাত বেরিয়াম ক্লোরাইডের দ্রব্য যোগ করলে তেওঁ পর্যবেক্ষণ করলে যে এটা অদ্রবণীয় পদার্থ গঠন হয়েছে। এই অদ্রবণীয় পদার্থটির রং আর আণবিক সূত্রটি হল অপশন এ ধূসর বেরিয়াম সালফেট, অপশন বি হালদিয়া বেরিয়াম সালফেট, অপশন সি বগা বেরিয়াম সালফেট, অপশন ডি গুলপিয়া বেরিয়াম সালফেট। ইয়ার শুদ্ধ উত্তর হব অপশন সি বগা বেরিয়াম সালফেট। থেংক ইউ ফৰ ৱাচিং। এনেকুৱা ভিডিঅ' পাই থাকিবলৈ তোমালোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।